ৰাম কৃষ্ণ পানী তুলিবলৈ ৰাম কৃষ্ণ দৈৱ কি ওলাইছে হৰি মূৰৈ কাষতে কলচি লৈ ৰাম কৃষ্ণ আগতে গৈছে ৰাম কৃষ্ণ গায়নে বায়নে হৰি মূৰৈ আমি গংগা জলানো গৈ ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচি দূৰৈকৈ পুখুৰী বাৰিধা পঢ়ি লিখা খন্দালা দেউতা বাৰিধা পঢ়ি লিখা বন্ধালা সেন্দুৰী আলিহে বাৰিধা পঢ়ি লিখা খোজকাঢ়ি পানী তোলা আমাৰ ভাগৰ লাগিছে বাৰিধা পঢ়ি লিখা খোজকাঢ়ি পানী তোলা মমায়েকৰ জখৈছা সেন্দুৰী আলি পাই ৰাস্তা দীঘল লাগিছে আবেলি বতাহে ৰাস্তাৰ দীঘল লাগিছে ৰাস্তাৰ দীঘল লাগিছে দৈৱ কি খোজ নচলাই ৰাস্তাৰ দীঘল লাগিছে খোজকাঢ়ি পানী তোলা আমাৰ ভাগৰ লাগিছে শিৱৰ বস্ত্ৰ বাঘৰ ছাল খোজকাঢ়ি পানী তোলা দেখিবলৈ নহয় ভাল শিৱৰ বস্ত্ৰ বাঘৰ ছাল খোজকাঢ়ি পানী তোলা আমাৰ ভাগৰ লাগিছে ইয়াৰ আয়তীসকল পানী তুলি ঘৰলৈ আহি আছে আৰু আজি আগতীয়াকৈ তুলিছে পানী পৰহিলৈ বিয়া আৰু বিয়া আজি নহয় যিহেতু আৰু প্ৰতিখন আজি নিয়ম কানুন এয়া চলি আহিবলৈ ধৰিছে কিয়নো আগতীয়াকৈ চবখিনি কইনাৰ মানে সকলোখিনি আগতীয়াকৈ ভাঙি কৰি থৈ দিয়ে আৰু পিছদিনাখন বা বিয়া হয় বা দুদিনৰ পাছত বিয়া হয় এনেদৰে মানে সকলোৱে এনেদৰে কৰিবলৈ ধৰিছে ভালেই হৈছে আগতীয়াকৈ এইখিনি মানে কৰি থ'লে আৰু বিয়া দিনাখন ইমান জাঁচ নাথাকে সেইবাবে এয়া পানী তুলিবলৈ আয়তীসকল আহি আছোঁ ঘৰলৈ ৰাম কৃষ্ণ প্ৰকাশ পৰাণী ৰাম কৃষ্ণ দুলনি ধৰাজনীয়ে আনিছে ইয়াৰ গা ধুৱাবলৈ নিছে বেতললৈ ৰাম কৃষ্ণ বেপাই ঘূৰিলা ৰাম কৃষ্ণ বেপাই ঘূৰিলা ৰাম কৃষ্ণ পীৰা পাই বহিলা হৰি মূৰৈ পাত পাই মেলি নাচুলি গা ধুই আইতাকে গা ধুই আইদেৱে আইতাকক সুধিলে ঐ ৰাম কি সাজ পিন্ধিব পাৰিম হে ছাতে শুকুৱা মুঠিতে লুকুৱা ঐ ৰাম কি সাজ সলাব পাৰি হে
গা ধুই আইদেৱে মাকক সুধিলে, ঐ ৰাম কি ফুল পিন্ধিব পাৰিহে, সেউতি নাপাই ফুল, ঐ ৰাম নাপাই তাইহে, সৰগৰ মাজতে আছে পাৰিজাত। এয়া আইতাকে নোৱাইছে ধুৱাইছে, সকলোখিনি নিয়ম কানুন কৰি আছে। এয়া চাওক, মাহ হালধিয়ে গা ধুৱাইছে। আৰু এয়া দুনৰি কয়, কিছুমানে দুলনি কয়, আৰু দুলনি ধৰাজনীয়ে মানে এয়া নোৱাইছে। আপোনালোকৰ ফালে বাৰু এনেকুৱা নিয়ম কানুন আছেনে? আমাৰ ফালে এনেকুৱাই নিয়ম কানুন আছে দেই। আৰু চাওকচোন, আমাৰ কইনাজনী তেনেই অকণমানি। আৰু প্ৰথম দিনাখনৰ পৰা ধৰি 4 দিন যিদিনাখন হয়, সেইদিনাখনেই 4 দিনীয়া ধোৱা নিয়ম কানুন কৰা হয়। পৰম্পৰা আগৰ পৰাই এনেদৰে চলি আহিছে, পৰম্পৰাগত। আৰু মাইকী মানুহৰ তোলনি বিয়াখনেই মেইন নহয় জানো? তোলনি বিয়াখনটো হ'লে ছোৱালী কিমান যে ফূৰ্তি লাগে, উৰুলি পৰা ধৰি আমাৰ মানে অসমীয়া সমাজত তোলনি বিয়াখনেই মেইন নহয় জানো? এয়া দৰাক মানে এয়া কলপুলি চেন পিন্ধাই মানে নোৱালে, আকৌ মানে এনেদৰে পানী চানী গা ধুওৱা হৈছে। এয়া চাওকচোন। এয়া আখৈ, আৰু এফালে আখৈ আৰু এফালে এয়া পিঠাগুড়ি, এনেকৈ মানে দুজনী ছোৱালী নাম লৈ দোক ফুটোৱা হয় এনেদৰে। এনেদৰে ফুটাইছে চাওকচোন।